আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ নাম্বাৰ 8.3, তাৰমানে ত্ৰিকোণমিতিৰ পৰিচয়ৰ এক্সাৰচাইজ নাম্বাৰ 8.3 কুৱেশ্যন নম্বৰ 1ৰ পৰা এইটো ভিডিঅ'ত আলোচনা কৰি যাম। তো চোৱা, ইয়াৰ আগতেও আমি এক্সাৰচাইজ নাম্বাৰ 8.1, 8.2ৰ কথা শিকিছোঁ। চ' যদি তুমি সেইটো ভিডিঅ' চোৱা নাই, তেতিয়াহ'লে তুমি এটা কাম কৰা, এইটো ভিডিঅ'ৰ পিছত সেইখিনি ভিডিঅ' চাই ল'বা। অ'কে, চ' আজিৰ এইটো ভিডিঅ'ত এক্সাৰচাইজ নাম্বাৰ 8.3 বিষয়ে আলোচনা কৰিম। এক্সাৰচাইজ নাম্বাৰ 8.3 বিষয়ে আলোচনা কৰাৰ আগতে কেইটামান বস্তু আমি ইয়াতে জানি ল'ব লাগিব বা শিকি ল'ব লাগিব। তো ইয়াত আমি কেইটামান নিয়ম মনত ৰাখিব লাগিব। তো চোৱা, নিয়ম কেইটা কেনেকৈ আহে, এইখিনি বস্তু তোমালোকৰ ক্লাছ 10ত আলোচনা কৰা নহয়, মানে এইখিনি বস্তু তোমালোকে এতিয়া শিকিব নালাগে দিয়া যে কেনেকৈ এইখিনি বস্তু আহে। যদি কোনোবাই এডভান্স মেথছ পঢ়ি আছে, তেতিয়াহ'লে সিহঁতে এইখিনি বস্তু গম পায়। আৰু তুমি যদি এডভান্স মেথছ পঢ়া নাই ইলেক্টিভ ছাবজেক্ট হিচাপে, তেতিয়াহ'লে তুমি এইখিনি বস্তু ক্লাছ 11ত গৈ কিনে ছায়েন্সৰ যেতিয়া পঢ়িবা, তেতিয়া মেথমেটিক্সত পাই যাবা। তো এইখিনি বস্তুৰ বাবে ইমান এটা আমি কষ্ট কৰিব নালাগে, জাষ্ট এতিয়া মনত ৰাখিলে হ'ল। যদি চাইন 90 মাইনাছ এ এনেকুৱা দিয়া থাকে, তেতিয়াহ'লে এইটো কছ এ লিখিব পাৰি। কত যদি 90 মাইনাছ এ লিখা থাকে, তেতিয়াহ'লে এইটো চাইন এ লিখিব পাৰি। 10 চেঞ্জ হৈ কিনে কট হৈ যাব, কট চেঞ্জ হৈ কিনে 10 হৈ যাব। চেক চেঞ্জ হৈ কিনে কছেক হৈ যাব, আৰু কছেকটো চেঞ্জ হৈ কিনে চেক হৈ যাব। তো মনত ৰাখিবা, চাইন টু কছ হয়, কছ টু চাইন হয়, 10 টু কট হয়, কট টু 10 হয়, চেক টু কছেক হয়, কছেক টু চেক হয়। মানে এইটোৰ বিপৰীতটো কিন্তু বেলেগ ধৰণৰ। ইয়াৰ আগতে তুমি গম পোৱা, তুমি শিকিছিলা যে চাইনৰ অপজিট হৈছে কছেক। সেইটো বস্তু বেলেগ আৰু এইটো বস্তু বেলেগ। অ'কে, তো 10টো হৈ যায় কট আৰু চেকটো হৈ যায় কছেক। তো এইখিনি বস্তু মনত ৰাখিলেই এইটো চেপ্টাৰ আমি সলভ কৰিব পাৰিম। তো পোনপ্ৰথমে যদি আমি চাওঁ, ইয়াতে কুৱেশ্যন নম্বৰ 1ত আমাক কি দিয়া আছে? কুৱেশ্যন নম্বৰ 1ত চোৱা দিয়া আছে যে নাম্বাৰ 1ত যে চাইন ইয়াতে দিয়া আছে 18 ডিগ্ৰী ডিভাইডেড বাই কছ দিয়া আছে 72 ডিগ্ৰী। তো এইটোক সলভ কৰিব গ'লে কেনেকৈ সলভ কৰিব লাগিব? তো ইয়াৰ পৰা দুটাৰ পৰা এটাক চেঞ্জ কৰা আৰু এটাক সেম ৰাখি দিয়া। সাপোজ তুমি ইয়াতে কছ 72 ডিগ্ৰী সেম ৰাখি দিলা। এইটোক সাইন 18 ডিগ্ৰীক আমি এনেকৈ লিখিব পাৰিম না? 90ৰ পৰা যদি 72 গুচি যায়, তেতিয়াহ'লে কিমান আহিব? 18 হৈ যাব, হয়নে নাই? তেতিয়াহ'লে এনেকৈ লিখি দিয়া। এনেকৈ লিখাৰ পিছত এইবাৰ তলৰ যিটো কছ আছে, কছ 72 ডিগ্ৰী, এইটোক 72 ডিগ্ৰী ৰাখি দিয়া। এতিয়া চোৱা, সাইন 90 মাইনাছ এ, সাইন 90 মাইনাছ এ যদি থাকে, তেতিয়াহ'লে এইটো কছে লিখিব পাৰি। ইয়াতে 90ৰ ঠাইত 90 আছে আৰু 8 ঠাইত আছে 72, তেতিয়াহ'লে এইটোক চেঞ্জ কৰি কিনে আমি কি লিখিম? এইটোক লিখিব লাগিব ইয়াতে কছ 72 ডিগ্ৰী। তেতিয়াহ'লে চোৱা, হৰ আৰু লব চেম চেম আছে, হৰ আৰু লব চেম চেম থাকিলে তাৰ ভেলু কিমান আহে? 1 হৈ গ'ল সমাধান। এতিয়া নেক্সট চোৱা, নাম্বাৰ 2। নাম্বাৰ 2ত কি দিয়া আছে? নাম্বাৰ 2ত ইয়াতে দিয়া আছে tan 26 ডিগ্ৰী আৰু দিয়া আছে cot 26 ডিগ্ৰী। তো ইয়াতে লিখি দিয়া tan 26 ডিগ্ৰী ডিভাইডেড বাই cot 64 ডিগ্ৰী। তো এই দুটাও তুমি যদি চোৱা, দুটাক প্লাছ কৰিলে 90 ডিগ্ৰী হ'ব। তেতিয়াহ'লে এইটোক তুমি এনেকৈ লিখিব পাৰা, tan 90ৰ পৰা যদি মাইনাছ কৰি দিয়া তুমি 64 ডিগ্ৰী, তেতিয়াহ'লে আল্টিমেটলি গৈ কিনে তুমি 26 ডিগ্ৰী পাবা। আৰু তলত লিখি দিয়া cot 64 ডিগ্ৰী। এতিয়া tan চেঞ্জ হৈ কিনে কি হয়? tan চেঞ্জ হৈ কিনে cot হৈ যায়। ইয়াতে 8 ঠাইত কিমান আছে? 64 আছে, তেতিয়াহ'লে এইটোক লিখিব লাগিব cot 64 ডিগ্ৰী ডিভাইডেড বাই cot 64 ডিগ্ৰী। তো হৰ আৰু লব চেম হ'লে কিমান আহিব আনসাৰ? 1 হৈ গ'ল। এতিয়া চোৱা নাম্বাৰ 3। নাম্বাৰ 3 দিয়া আছে কিমান? cosec 31 ডিগ্ৰী, sec 59 ডিগ্ৰী। তো ইয়াতে লিখি দিয়া, ইয়াতে লিখি দিয়া cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। তো তেতিয়াহ'লে ইয়াৰ পৰা যদি আমি চাওঁ cosec 31 ডিগ্ৰী, তো cosecটোক চেঞ্জ কৰি দিয়া। এতিয়া লিখি দিয়া cosec 90 মাইনাছ, এইটোক চেঞ্জ কৰিব কেনেকৈ? এইটোৰে, মানে ইয়াতে লিখিব লাগিব 59 ডিগ্ৰী। তো মাইনাছ কি আছে? sec 59 ডিগ্ৰী লিখি দিলা। এতিয়া তুমি cosecটোক চেঞ্জ কৰিলে কি পোৱা? cosecটোক চেঞ্জ কৰিলে কি আহে? sec। তেতিয়াহ'লে ইয়াৰ পৰা লিখিব লাগিব sec 59 ডিগ্ৰী, কিয়নো ইয়াতে এই ঠাইত কিমান আছে? 59 ডিগ্ৰী আছে। তো ইয়াতে এই ঠাইত 59 ডিগ্ৰী আছে, তো ইয়াতে লিখি দিয়া 59 ডিগ্ৰী। তো ইয়াতে লিখি দিয়া sec 59 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। তো 59 চেম চেম আছে, তেতিয়াহ'লে ইয়াৰ আনসাৰ কিমান আহিব? 0। তো হৈ গ'ল সমাধান। এতিয়া নেক্সট চোৱা নাম্বাৰ ইয়াতে 4। সৰি 3টোত বেলেগ আছিল, এইটো 4 কৰিলোঁ, এইটো 4 সলভ কৰা হ'ল। এতিয়া চোৱা নাম্বাৰ 3ত কি দিয়া আছে? নাম্বাৰ 3ত আমাক ইয়াতে দিয়া আছিল, কুৱেশ্যন নাম্বাৰ 3ত ইয়াতে দিয়া আছে cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী। এইটো দিয়া আছে।
তো এইটোৰ পৰা এটা কাম কৰা, ইয়াতে লিখি দিয়া cos 90 মাইনাছ 48 আছিল, ইয়াতে 42, তো ইয়াৰ পৰা 42 আহিব, মাইনাছ কি আহিব ইয়াতে sin 42 ডিগ্ৰী। তেতিয়াহ'লে কছটো চেঞ্জ হৈ কি হৈ যাব, কছ চেঞ্জ হ'লে চাইন হৈ যায়, চাইন আহিব 42 ডিগ্ৰী, মাইনাছ আকৌ কি আছে চাইন 42 ডিগ্ৰী। তো চাইন 42ৰ পৰা চাইন 42 মাইনাছ কৰিলে কি পাম 0। এতিয়া নেক্সট চোৱা নাম্বাৰ 5ত কি দিয়া আছে, নাম্বাৰ 5ত দুটা দুটাকে দিয়া আছে, অকণমান লেন্থিকে দিয়া আছে। ইয়াতে দিয়া আছে চাইন 35 ডিগ্ৰী, নেক্সট আছে চাইন 55 ডিগ্ৰী, মাইনাছ নেক্সট ইয়াতে কিমান আছে, নেক্সট ইয়াতে আছে cos 55 ডিগ্ৰী ইনটু আছে cos 35 ডিগ্ৰী আৰু ইনটু আছে cos 55 ডিগ্ৰী। তো এইটো আৰামত সলভ কৰিব পাৰিম, কোনো সমস্যা নাই। ইয়াতে কি কৰিব লাগিব, চাইনক চেঞ্জ কৰিব লাগিব নাইবা কছক চেঞ্জ কৰিব লাগিব, যিকোনো দুটাৰ ভিতৰত আমি এটাক চেঞ্জ কৰিবই লাগিব ইয়াতে। তো এইটোত এটা কাম কৰা, এইটোক লিখি দিয়া চাইন 90 মাইনাছ কি লিখিব পাৰি 90 মাইনাছ 55 ডিগ্ৰী, আৰু এইটোক লিখিব পাৰি আমি চাইন 90 মাইনাছ 35 ডিগ্ৰী। এই দুটাক চেঞ্জ কৰিলোঁ, কিন্তু বাকী দুটাক চেম ৰাখি দিয়া। এই দুটা মানে ইয়াতে কি আছিল, ইয়াতে আছিল cos 35 ডিগ্ৰী ইনটু আছিল cos 55 ডিগ্ৰী। তেতিয়াহ'লে চাইন 90 মাইনাছ 55, তো 90 মাইনাছ 55 মানে কি আহিব, এইটো হৈ যাব cos 55 ডিগ্ৰী আৰু এইটো হৈ যাব cos 35 ডিগ্ৰী। আকৌ ইয়াতে মাইনাছ কি আছিল, মাইনাছ আছে cos 35 ডিগ্ৰী, 35 ডিগ্ৰী চেঞ্জ কৰি এইটো 55ক আগত লিখি দিয়া, তো 55 ডিগ্ৰী আৰু এইফালে লিখি দিয়া cos 35 ডিগ্ৰী। মানে পুৰণৰ ক্ষেত্ৰত আগৰটোক পিছতটো আগত আমি এনেকৈ লিখিব পাৰি, হয় নে নাই? এটা বস্তু আমি গম পাওঁ এনেকুৱা যে তুমি যদি 2ৰ লগত 3 ইনটু কৰা কিমান পাবা 6, আৰু 3ৰ লগত 2 ইনটু কৰিলেও 6 পাবা, তাৰমানে এইটোক আগত লিখা পিছত লিখা মান একেই থাকে। তেতিয়াহ'লে ইয়াতে কি পাই আছো cos 55 35 cos 55 cos 35, তো মাইনাছ কৰিলে কি আহিব, চেম আছে, 0 হৈ যাব, হৈ গ'ল ইয়াৰ সমাধান। নেক্সট এইবাৰ চোৱা কুৱেশ্যন নাম্বাৰ কিমান আছে, ইয়াতে কুৱেশ্যন নাম্বাৰ আছে 7। তো কুৱেশ্যন নাম্বাৰ 7টো চোৱা, 7ত কি দি আছে, 7ৰ আগতে কুৱেশ্যন নাম্বাৰ 6 বাকী থাকিল। তো কুৱেশ্যন নাম্বাৰ 6 কিমান আছে 10, ইয়াতে আছে 10 35 ডিগ্ৰী, নেক্সট আছে 10 60 ডিগ্ৰী, নেক্সট আছে 10 55 ডিগ্ৰী, নেক্সট আছে 10 30 ডিগ্ৰী। তো চোৱা ইয়াতে আমি কাক চেঞ্জ কৰিম, ইয়াতে তুমি চেঞ্জ কৰিব লাগিব 35 ডিগ্ৰীক আৰু 55 ডিগ্ৰী, কিয়নো 10 60 ভেলু আমি গম পাওঁ, 10 60 ভেলু কিমান আছিল √3 আৰু 10 30 ডিগ্ৰী ভেলু কিমান আছিল 1/√3। তেতিয়াহ'লে এই দুটাৰ ভেলু তুমি বহাই দিব লাগিব আৰু এই দুটাক তুমি চেঞ্জ কৰিব লাগিব। তো তেতিয়াহ'লে এইটো কি লিখিব পাৰা, এইটোক আমি এনেকৈ লিখিব পাৰি যে 10 90 মাইনাছ 55 ডিগ্ৰী লিখিলা। এতিয়া ইয়াতে কিমান আছে 10 30 মানে কি আছিল √3, আৰু ইয়াতে 10 55ক 10 55 ৰাখি দিয়া, এইটোক চেঞ্জ নকৰিবা নহ'লে আনচাৰ নিমিলিব। আৰু এইটো 10 30ৰ ভেলু কিমান আছিল 1/√3, তো এইটো √3 কেঞ্চেল কৰি দিয়া, কিয়নো এটা পূৰণ হৈ আছে এটা হৰণ হৈ আছে, আৰু ইয়াৰ পৰা তুমি কি পাবা cot 55 ডিগ্ৰী হৈ গ'ল। আৰু ইয়াতে কিমান আছে 10 55 ডিগ্ৰী, ইয়াতে 1টো আছিল, 1ৰ লগত পূৰণ কৰিলে 1 চব ছেমে আহিব, এই 1টো গুচাই দিলোঁ। এতিয়া এটা আমি কাম কৰিম, আমি শিকিছিলোঁ কটটো কাৰ বিপৰীত হয়, কটটো 10ৰ বিপৰীত, তাৰমানে এইটোক আমি 1/10 55 লিখিব পাৰোঁ, ইনটু ইয়াতে কিমান আছে 10 55 ডিগ্ৰী আছে। তাৰমানে মনত ৰাখিবা cot থিটা বা cot a মানে হৈছে 1/10a, অ'কে। তো সেয়ে এইটো 10 55 কেঞ্চেল কৰিলে কিমান থাকিব 1, তো ইয়াৰ আনচাৰ হৈ গ'ল 1। বুজি পালোঁ এইখিনি বস্তু। নেক্সট নাম্বাৰ কিমান আছে, নেক্সট আছে নাম্বাৰ ইয়াতে 7। তো নাম্বাৰ 7ত কি আছে, নাম্বাৰ 7ত ইয়াতে আছে cot 54 ডিগ্ৰী ডিভাইডেড বাই আছে 10 36 ডিগ্ৰী, প্লাছ আছে 10 20 ডিগ্ৰী, আৰু তলত আছে কিমান cot 70 ডিগ্ৰী, মাইনাছ কিমান আছে 2, অ'কে। এইখিনি বস্তু আছে। এতিয়া ইয়াতে একেদৰে চেঞ্জ কৰিব পৰা যায়, কটক চেঞ্জ কৰি দিয়া, কটক লিখিব পৰা যায় এনেকৈ 90 মাইনাছ
36 ডিগ্ৰী। তো 90ৰ পৰা 36 মাইনাছ কৰিলে 54 পাবা। তলত কিমান আছে 10 36 ডিগ্ৰী প্লাছ ইয়াতেও চেঞ্জ কৰি দিয়া, এইটো কি লিখিব পৰা যাব 10 90 মাইনাছ কি লিখিব পৰা যাব 70 ডিগ্ৰী। তাৰমানে 90ৰ পৰা যদি তুমি 70 মাইনাছ কৰি দিয়া 20 পাই যাবা, আৰু ইয়াতে লিখি দিবা কট, ইয়াতে লিখি দিবা 70 ডিগ্ৰী। তেতিয়াহ'লে এইটো চেঞ্জ হৈ কিনে কি হৈ যাব, প্ৰথমে 10 36 টো 10 36 ৰাখি দিয়া, আৰু ইয়াতে যদি চোৱা ইয়াতে কটটো চেঞ্জ হৈ কিনে 10 হৈ যাব, 10 36 ডিগ্ৰী। ইয়াতে কি আছে প্লাছ, ইয়াতে কিমান আছে কট 70 ডিগ্ৰী, আৰু ইয়াতে এইটো চেঞ্জ হৈ কিনে কট 70 ডিগ্ৰী হৈ যাব, আৰু ইয়াতে এটা -2 আছিল, ইয়াতে এটা -2। এতিয়া চোৱা ইয়াতে 10 36 বাই 10 36 মানে কিমান 1 প্লাছ ইয়াতে কট 70 ডিভাইড কৰিলে কিমান আহিব 1 মাইনাছ কিমান আছে 2, তো 1 + 1 কৰিলে কিমান পাম 2 মাইনাছ 2 কৰিলে কিমান আহিব 0। তো ইয়াৰ আনসাৰ হৈ যাব 0। বুজি পালো এইখিনি। এতিয়া নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ 8, তাৰপিছত চাম কুৱেশ্যন নাম্বাৰ 9। তো নেক্সট যদি চোৱা কুৱেশ্যন নাম্বাৰ 8ত কি দি আছে, কুৱেশ্যন নাম্বাৰ 8 1ৰ 8ত ইয়াতে আমাক দিয়া আছে যে 3 সাইন আছে ওপৰত 23 ডিগ্ৰী আৰু তলত দিয়া আছে cos 67 ডিগ্ৰী, প্লাছ ইয়াতে আছে 4, ইয়াতে আছে sec 47 ডিগ্ৰী, তলত আছে cosec 43 ডিগ্ৰী। ওকে, সো এইখিনি এনসাৰ মুখে মুখে আমি কৰিব পাৰো ইচ্ছা কৰিলে। তো কিমান আহিব চোৱাচোন, ইয়াতে যদি চোৱা এইটোৰ পৰা 1 হৈ যাব, এইটোৰ পৰা 1 হৈ যাব, তো 3 × 1 মানে 3, 4 × 1 মানে 4, তো 3 আৰু 4 যোগ কৰিলে কিমান আহিব আনসাৰ 7 আহিব। তো এইটো কেনেকৈ লিখিব লাগিব, তুমি যদি লিখিব খোজা 3 ইয়াতে লিখিব লাগিব sin 90 মাইনাছ 67 ডিগ্ৰী। তো 90ৰ পৰা যদি 67 মাইনাছ কৰা 23 পাই যাবা, আৰু তলত কিমান আছে cos 67 ডিগ্ৰী, প্লাছ ইয়াতে কি আছে 4, ইয়াতে sec আছে লিখি দিয়া sec, ইয়াতে লিখি দিয়া 90 মাইনাছ 43 ডিগ্ৰী, আৰু তলত লিখি দিয়া cosec 43 ডিগ্ৰী। তেতিয়াহ'লে ইয়াৰ পৰা 3 ৰাখি দিয়া, আৰু এইটো কি লিখিব পাৰিম আমি সাইন কে চেঞ্জ হৈ কিনে কি হৈ যাব cos 67 ডিগ্ৰী, আৰু ইয়াতে আহিব cos 67 প্লাছ ইয়াতে কি লিখিবা 4, ইয়াতে sec গুচি গৈ কিনে কি হ'ব cosec হৈ যাব, cosec 43 ডিগ্ৰী, তলতো লিখিব লাগিব cosec 43 ডিগ্ৰী। তেতিয়াহ'লে ইয়াৰ পৰা 3 এইটো ডিভাইড কৰিলে কিমান আহিব 1 4, এইটোক তুমি যদি সেম আছে ডিভাইড কৰা কিমান আহিব 1, সো 3 1 * 3 প্লাছ 4 1 * 4, তো 3 আৰু 4 প্লাছ কৰিলে কিমান 7, তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 7। এতিয়া আমি চাম লাষ্ট কুৱেশ্যনটো, যেটো আছে কুৱেশ্যন নাম্বাৰ 9। ইয়াতে দিয়া আছে 10 5 ডিগ্ৰী, আকৌ দিয়া আছে 10 25 ডিগ্ৰী, আকৌ দিয়া আছে 10 30 ডিগ্ৰী, আকৌ দিয়া আছে 10 65 ডিগ্ৰী, আকৌ দিয়া আছে 10 85 ডিগ্ৰী। ওকে, তেতিয়াহ'লে ইয়াৰ পৰা কাক কাক চেঞ্জ কৰিব লাগিব, ইয়াৰ পৰা তুমি চেঞ্জ কৰিব লাগিব এইটোক এইটোক, এইটোৰ ভেলুটো গমে পোৱা, তেতিয়াহ'লে এই দুটাক চেঞ্জ কৰিলে এইটোৰ লগত মেটচ হৈ যাব, তেতিয়া কেনচেল কৰি কিনে আমি আনসাৰটো উলিয়াব পাৰিম। ওকে, তো ইয়াতে আমি যদি চাওঁ কিমান আহিব 10 কিমান আছে, ইয়াতে 10 কিমান আছে 5 আছে, তো এইটোক লিখি দিয়া 10 90 মাইনাছ 85, সো 90ৰ পৰা 85 গুচি গ'লে কিমান আহিব 5 আহিব। নেক্সট তুমি লিখি দিয়া এইটোক 10 90 তাৰ পৰা মাইনাছ কৰি দিয়া 65, তো 90ৰ পৰা 65 মাইনাছ কৰিলে 25 আহিব। নেক্সট আছে কিমান 10 30, লিখি দিয়া 10 30, নেক্সট আছে ইয়াতে 10 65, ইয়াতে আছে 10 85, তো লিখিলোঁ। এতিয়া ইয়াতে এইটোৰ পৰা এইটোক যদি তুমি মাইনাছ কৰা কেনেকুৱা পাবা চোৱাচোন, মাইনাছ কৰিলে 10 90 মাইনাছ 85, তেতিয়াহ'লে ইয়াতে কি কৰিব পাৰা, এইটো cot 85 লিখিব পৰা যায়, এইটোক লিখিব পৰা যাব cot 65, এইটোক 10 30 ভেলু কিমান আছিল 10 30 ভেলু আছিল 1/√3, আৰু ইয়াতে 10 65, এটা 10 65, এটা আছে 10 85। এতিয়া তুমি যদি কটক চেঞ্জ কৰা তেতিয়াহ'লে কি লিখিব পৰা যাব 1/10 85, এইটোক লিখিব পৰা যাব
1/1065 এইটো আছে 1/√3 এইটো আছে 1065 ডিগ্ৰী এইটো আছে 1085 ডিগ্ৰী কেতিয়া পৰে 1085 1085 1065 1065 কেনচেল গ'লে ইয়াতে ভ্যালু কিমান আহিব 1/√3 তো 1/√3 হৈ যাব ইয়াৰ আনসাৰ ঠিক আছে এতিয়া আমি চাম নেক্সট কোৱেশ্চন নাম্বাৰ 2 কোৱেশ্চন নাম্বাৰ 2 কি আছে দুটাকে প্ৰবলেম দিয়া আছে আৰু এই দুটাক আমি সলভ কৰিব লাগে মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুৱেল বুলি আমাক দেখাব লগা হৈ আছে ইয়াতে ওকে তো একেবাৰে ইজি হয় ইয়াতে কোনো প্ৰবলেম নাহিব চিন্তা কৰিব লাগে একো বিষয় নাই ইয়াতে তো চোৱা এটা 1048 আছে 23 আছে 42 আছে 67 আছে মানে এখানে ক্যালকুলেট করলে आंसर 1 হৈ যাব এটো একেদৰে ক্যালকুলেট করলে आंसर 0 পাই যাম সো এটাকে সলভ কৰো তো সো আপোন প্ৰথমে যদি চাও কোশ্চেন নাম্বাৰ 1 ত কিমান দি আছে আমাক টুৰ 1 ত এতে দিয়া আছে 10 48 ডিগ্ৰী নেক্সট আছে 10 23 ডিগ্ৰী নেক্সট আছে 10 42 ডিগ্ৰী নেক্সট আছে 10 67 ডিগ্ৰী এটো আছে আমাৰ লেফট হ্যান্ড সাইডত এটো দিয়া আছে তো চাব পাৰা এতে দিয়া আছে ইয়াতে লিখি লৈছো তেতিয়া ইয়াতে পোন প্ৰথমে যদি চাও এটো 10 ক এনেকে লিখিব পাৰি 1090 minus 42 তো 90 পৰা 42 মাইনাস কৰিলে 48 পাম নেক্সট ইয়াতে কিমান আছে 10 23 তাৰ মানে 90 পৰা যদি তুমি মাইনাস কৰি দিয়া এইটো নাম্বাৰ মানে 67 তো ইয়াৰ অপোজিট নাম্বাৰটো দিয়াই থাকিব মানে ইয়াৰ লগত কোনটো প্লাস কৰিলে 90 হ'ব হেতু সাইডত দিয়াই থাকিব তুমি অকমান জাস্ট বস্তুখিনি চাব লাগিব বিচাৰি উলিয়াব লাগিব নেক্সট ইয়াতে কি লিখিবা 1042 যেটো আছে 42 ৰাখি দিয়া নেক্সট 1067 যেটো আছে 67 এ ৰাখি দিয়া এতিয়া এটো 10 টো গুছি গৈ কেনে কি হ'ব কট হৈ যাব এটো হৈ যাব কট 42 ডিগ্ৰী এটো হৈ যাব কট 67 ডিগ্ৰী এতিয়া চোৱা এটো 10 আছে 10 ক আমি এনেকৈ অপোজিট কৰিলে 1/cot 42 ডিগ্ৰী লিখিব পাৰি আকৌ ইয়াতে এটোক তুমি লিখিব পাৰা 1/cot 67 ডিগ্ৰী আমি যেহেতু শিকিছিলো cot টো কাৰ বিপৰীতে আছিল 1/10 ৰ সমান আছিল তো 10 মানে কি হ'ব 10 মানে হ'ব 1/cot হয় না নাই তেতিয়াহলে ইয়াৰ পৰা তুমি cot 42 cot 42 cot 67 কাটিলে কি আহিব গোটেইখিনি ক্যান্সেল কৰিলে 1 * 1 মানে 1 আহি যাব তো এটো কি আছিল আমাৰ ৰাইট হ্যান্ড সাইড আছিল ওকে সো একেদৰে তুমি যদি এটুকু সলভ কৰা এটুক সলভ কৰিলে তুমি গৈ কেনে cos 38 এটু গৈ কেনে কি পাবা sin 38 হৈ যাব আৰু এটু গৈ কেনে sin 52 হ'ব তো sin 38 sin 52 মাইনাস কৰিলে आंसर কিমান হৈ যাব এতে গৈ কেনে 0 হৈ যাব ঠিক আছে এটু কোশ্চেন মই সলভ নকৰিলো সো তুমি এটা কাম কৰিবা এটু কোশ্চেন সলভ কৰিবা কৰি কেনে মোক জনাবা आंसरটো ঠিক ঠাক আহিল না নাই ওকে আৰু ভিডিওটো হেকলৈকে চোৱাৰ বাবে মই ধন্যবাদ জনাইছো আৰু এটা কাম কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি কেনে বেল আইকনটো দবাই লবা ওকে সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ